নমস্কাৰ বন্ধুসকল, আপোনালোক ভালে আছেনে? মোৰ ভালেই। আপোনালোক সকলোকে ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। বহু দিনৰ পৰা ভাবি আছিলোঁ ক'ৰবাত ফুৰিবলৈ যাওঁ, কিন্তু যিহে উৎকট গৰম আৰু প্ৰচণ্ড ৰ'দ, ক'তো যাব নোৱাৰি। কিন্তু যেতিয়া বৰষুণ আহিল তেতিয়াই ভাবিলোঁ মই এবাৰ ফুৰিবলৈ যাম। কিন্তু ক'ত যাওঁ, লাষ্টত ভাবিলোঁ সোণাপুৰৰ ফালে যাওঁ। সোণাপুৰৰ পাহাৰৰ ফালে বহুত কেইখন ৰিজৰ্ট থকা বুলি মই গম পাই আছিলোঁ, কিন্তু যোৱা হোৱা নাছিল কোনোদিনে। সেইদিনা ভাবিলোঁ বৰষুণ দিছে যেতিয়া আজি সোণাপুৰৰ ফালে যাওঁ আৰু পাহাৰৰ ওপৰত যদি ৰিজৰ্ট আছে তাত যাম। গুগল মেপত চেক কৰিলোঁ, দেখা পালোঁ পাহাৰৰ ওপৰত ব্ৰহ্মপুত্ৰ জংগল ৰিজৰ্ট আছে। আৰু বেলেগ দুই এখন ৰিজৰ্ট আছিল চাগে, কিন্তু মই ভাবিলোঁ ব্ৰহ্মপুত্ৰ জংগল ৰিজৰ্টত যাওঁ। পাহাৰৰ ওপৰত থকা বুলি কৈছে, কেনেকুৱানো মই দেখা নাই, গতিকে তালৈকে যাওঁ বুলি ভাবিলোঁ। সোণাপুৰৰ কুমাৰপাৰাইদি গৈ দুখনমান ধুনীয়া চাহ বাগান পাৰ হৈ আমি ব্ৰহ্মপুত্ৰ জংগল ৰিজৰ্ট পালোগৈ। ৰিজৰ্টখনৰ পৰিসৰটো বহুত বেছি বহল নহয়, কিন্তু পাহাৰৰ নিৰিবিলি স্থানত থকাৰ কাৰণে তাৰ পৰিৱেশটো অত্যন্ত শান্তিকৰ আৰু অত্যন্ত মনোমোহা আৰু ভাল লাগে বহি। আপোনালোকে গৈছেনে কেতিয়াবা তালৈ? মই কিন্তু এইবাৰহে প্ৰথম গ'লোঁ আৰু গৈ মোৰ ভাল লাগিল। অলপ সময় তাত যেতিয়া বহিলোঁ, এনেই মোৰ পৰিৱেশটোৰ কাৰণেই ভাল লাগিল। বহুত বেছি বহল নহয় বা বহুত বেছি তাত একো কিবা আছে বুলি মই নকওঁ, কিন্তু পৰিৱেশটোৰ কাৰণে ভাল লাগে। হয়তো তেওঁলোকে নতুনকৈ বস্তুবিলাক এড কৰি আছে, লাহে লাহে বনাই আছে। বহুতকেইটা বিল্ডিং বনাই আছে, এতিয়াও হোৱা নাই, নিৰ্মীয়মান অৱস্থাত আছে বহুতকেইটা বিল্ডিং। লাহে লাহে এইবিলাক কাম চলি আছে আৰু উন্নত হ'ব। ৰিজৰ্টত মই দুটামান হাঁহ দেখা পাইছিলোঁ। হাঁহকেইটা ইমানেই চাফা, ইমান বগা, মোৰ দেখিয়ে ভাল লাগি গ'ল। এইটো অৱশ্যে ৰাজহাঁহ। কিমান ধুনীয়া চাওকচোন, এনেকৈ ঘূৰি থাকে। ৰিজৰ্টৰ মাজত এটা ডাঙৰ পুখুৰী আছে, সেই পুখুৰীতে হাঁহবোৰ মই চৰি থকা দেখা পাইছিলোঁ। বৰ ভাল লাগিল দেখি। পুখুৰীৰ পাৰত এনেকৈ বহাৰ সুন্দৰ ব্যৱস্থা আছে। কোনোবাই ইচ্ছা কৰিলে কটেজতো বহিব পাৰে। আমি অৱশ্যে কটেজত বহা নাই, কাৰণ মুকলিত বহাৰ নিচিনা মজা নাই। পুখুৰীৰ পাৰতো এনেকৈ এখন ফুড কোৰ্ট আছে। কোনোবাই ইচ্ছা কৰিলে ইয়াতো খাদ্য গ্ৰহণ কৰিব পাৰে। বহুকেইবিধ থলুৱা খাদ্যও ইয়াত পোৱা যায়। আমি অৱশ্যে কোনো খাদ্য গ্ৰহণ কৰা নাছিলোঁ, কফিহে খাইছিলোঁ, কাৰণ আমি টিফিন লগত লৈ গৈছিলোঁ। ইয়াত এটা পোহনীয়া হাতীও আছে, কোনোবা টুৰিষ্টে ইচ্ছা কৰিলে হাতীৰ পিঠিতো উঠিব পাৰে।
থুলমূলকৈ ব্ৰহ্মপুত্ৰ জংঘল ৰিজৰ্টৰ পৰিৱেশটো এনেকুৱাই। ভিডিঅ'টো চাই কেনে পালে জনাব। আকৌ নতুন ঠাইলৈ ফুৰিবলৈ গ'লে নতুন ভিডিঅ' লৈ আহিম। তেতিয়ালৈকে ভালে থাকক, কুশলে থাকক। ধন্যবাদ।